Hey friends, I'm Zedi অসম জয়ন্ত অসম। এইমাত্ৰ ককাইদেউজনৰ লগত কথা পাতি আছিলোঁ। ককাইদেউজনক সুধিলোঁ, বোলো ককাইদেউ কি কৰিছে? বোলে ল'ৰাকেইটাক অৰ্থ শিক্ষা এটা দি আছোঁ। মই বোলো কি অৰ্থ? নহয় বোলে টকা পইচা কেনেদৰে ঘটিব লাগে, কেনেদৰে ব্যৱহাৰ কৰিব লাগে। তেতিয়া ককাইদেউজনে কৈছে, এয়াতো কলি যুগ বোলে। মই বোলো হয়, কলি যুগ শাস্ত্ৰৰ মতেতো। গতিকে কলি যুগত মানে এনেকুৱা হৈছে বোলে জয়ন্ত ভাইটি, যে কলি যুগত মানে পইচাটো এনেকুৱা হ'ব, অধিক পৰিমাণে যি পইচা ঘটিছে, ধৰক কথাটো কৈছোঁ, জোখতকৈ যাৰ ওচৰত বেছি পইচা আছে তাৰ পইচা তাতে থাকি যাব বোলে। মই বোলো সেই কি কথা কয়? নহয় চোৱা বোলে, কৰোণা কালত বোলে মানুহ কিছুমানৰ ওচৰত ইমানেই পইচা আছিলে বোলে, প্ৰকৃতিয়ে দিয়া বোলে তাণ্ডৱ লীলাৰ ওপৰত বোলে মানুহে হাৰ মানি গ'ল। মই বোলো কথাটোতো সত্য কথা। গতিকে এয়াও সত্য কথা যে কলি যুগত বোলে তেখেতে কোৱা মতে যে কম পৰিমাণে মানে নিজৰ প্ৰয়োজন জোখাৰে পইচাটো ব্যৱহাৰ কৰিব লাগে আৰু পৰ্যাপ্ত পৰিমাণে বাকী টকাবোৰ যিবিলাক কামত মূল্যৱান কামত বোলে উপযোগ্য ব্যৱহাৰ কৰি যাব লাগে। গতিকে মই বোলো কথাষাৰ বাৰু ঠিকেই আপোনাৰ। কলি যুগত মানে য'ৰ পইচা ত'তে থাকি যাব বোলে তেওঁ। একো খৰচো কৰিব নোৱাৰিব বোলে, একো কৰিবও নোৱাৰিব, নিবও নোৱাৰিব, লগত বাৰু লৈ যোৱা বস্তু নহয়, তাৰ পইচা বোলে তাতে থাকি যাব বোলে। মই বোলো কিয় ক'লে সেইষাৰ কথা? তুমি এবাৰ চকু ফুৰাই চোৱা বোলে, চাৰিওফালে বোলে অত্যন্ত বেমাৰ আজাৰ বোলে লক্ষণ দেখা দিছে বোলে। মই বোলো কথাষাৰটো সত্য বোলো, মইতো এইটো কথাকে বাৰম্বাৰ কৈ আছোঁ বোলো, আপুনিও কৈছে যে বোলো। নহয় বোলে, এয়াই সত্য বোলে আৰু এয়া ধ্ৰুৱ সত্য বোলে। আপোনালোককো কওঁ, পৰ্যাপ্ত পৰিমাণে প্ৰয়োজন জোখাৰে আপোনালোকেও টকা ঘটক আৰু নিজৰ প্ৰয়োজনীয় মানে প্ৰয়োজন জোখাৰে ব্যৱহাৰ কৰক। অন্যথা মানে আপোনাৰ পইচা তাতে থাকি যাব। আপুনিতো লগত নিব নোৱাৰে, মৰিলেতো লগত এপদো বস্তু নিব নোৱাৰে বা কৈ থৈও যাব নোৱাৰিব। মই আগতে কৈছোঁ বোলো, আপুনি যে তাতে পইচা আছে, গতিকে ইমান সামৰাওকাৰী জীৱনটোৰ প্ৰতি লাভ নাই। যে কিছুমান এনেকুৱা মানুহ আছে যে আনক কষ্ট দি বা প্ৰকৃতিৰ ধ্বংসযজ্ঞ চলায়ো টকা ঘটিছে। কি লাভ আছে মোক কওকচোন? একো লাভ নাই। অন্যায় কৰি টকা ঘটি, কিবা কৰি টকা ঘটি কি লাভ আছে? লৈ যাবনি লগততো লৈ যাব নোৱাৰে, তাৰ বস্তু তাতে থাকি যাব। গতিকে এয়া শাস্ত্ৰৰ মতেতো শাস্ত্ৰ যদি মিছা হয়, আমাৰ জীৱনটোৱে মিছা হয়। গতিকে শাস্ত্ৰৰ মতেতো কলিযুগ পূৰা চলি আছে, দুৰ্ভোগ কলিকাল চলি আছে। গতিকে চাৰিওফালে দেখিছোঁ, আপুনিও খবৰ কৰি চাওক, বেমাৰ আজাৰে পূৰা ব্যাধিৰ ৰোগ দেখা দিছে। গতিকে সাৱধান সেই পৰিমাণে শাস্ত্ৰৰ জ্ঞানবিলাকৰ কথা, শাস্ত্ৰৰ বাণীও উত্তম। গতিকে মই ভাবোঁ যে আপোনালোকেও যিটো পৰিমাণে পৰ্যাপ্ত পৰিমাণে আপোনালোকক লগাৰ প্ৰয়োজন জোখাৰে টকাখিনি ঘটক। বাকী টকাখিনি আপোনালোকে য'ত যিমান মানে প্ৰকৃতিৰ যি কামত ব্যৱহাৰ কৰিব লাগে হওক, যিবোৰ দৈনন্দিন কৰ্মত মূল্যৱান কৰ্মত তাতে ব্যৱহাৰ কৰক। অলাগতিয়াল কামত ব্যৱহাৰ কৰি লাভ নাই। বাই বাই, দিছ ইজ জয়ন্ত অসম। প্ৰণাম জনাইছোঁ সকলোৰে শ্ৰীচৰণত। আপোনালোকৰ জীৱনবোৰ মংগলময় হওক, কল্যাণময় হওক, সকলোৰে মংগলময় হওক। অনাগত দিনবোৰ ভগৱান শ্ৰীচৰণৰ ওচৰত, ভগৱান শ্ৰীৰামচন্দ্ৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। জয় শ্ৰীৰাম প্ৰভু। সকলোৱে কৰিবা, সবাৰো কৰিবা কল্যাণ সাধন। বাই বাই, দিছ ইজ জয়ন্ত অসম। আপোনালোকৰ মাজৰ পৰা বিদায় লৈ যাবলৈ ওলালোঁ। আপোনালোকেও মোক এটা কমেণ্ট কৰি আশীৰ্বাদ দিব বুলি মই আশাবাদী। জয় প্ৰভু শ্ৰীৰাম। দিনটো আপোনালোকৰ শুভ হওক, মংগলময় হওক।